ধৰা হল হঠাৎ এটা ঘোষণা কৰা হল বিশেষ অসুবিধাবশতঃ ক্যালেন্ডাৰৰ পৰা 10 দিন কমাই দিয়া হল। আজি 4 তাৰিখ, গতিকে কাইলৈ আমি 5 তাৰিখ নিলিখো 15 তাৰিখ লিখিম। শুনি নিশ্চয় আচৰিত হৈছে আপুনি, কিন্তু এই আচৰিত ঘটনাটোৱে এদিন সংঘটিত হৈছিল। হঠাতে ক্যালেন্ডাৰৰ পৰা আঁতৰাই দিয়া হল 10টাকৈ দিন। চন আছিল 1582 অক্টোবৰ মাহ, আৰু সেই মাহটোতে ক্যালেন্ডাৰৰ পৰা 10 দিন কমাই দিয়া হল। আজিও যদি আপুনি সেই ক্যালেন্ডাৰখন চাই তেনেহলে দেখিব যে 4 তাৰিখৰ পাছত 5 তাৰিখ নাই, 15 তাৰিখ আছে। নিশ্চয় বিশ্বাস কৰিবলৈ টান পাব, গতিকে আহক আমি মোবাইলত থকা এই ক্যালেন্ডাৰখন এবাৰ চাই লওঁ। এয়া 2024 চন। আমি এতিয়া 1582 চনলৈ যাবলৈ চেষ্টা কৰিম। কিছু সময় লাগিব যাওঁতে। এয়া 1582 চন, আৰু 1582 চনৰ যদি অক্টোবৰ মাহটো চাওঁ তেনেহলে এই অক্টোবৰ মাহটোত ক্লিক কৰাৰ লগে লগে আমি অন্য এখন ক্যালেন্ডাৰ পাম, আৰু তাত দেখা পাম যে 4 তাৰিখৰ পাছত 15-16 তাৰিখ হৈছে, অৰ্থাৎ 4 তাৰিখৰ পাছত 5 তাৰিখৰ পৰা 14 তাৰিখলৈকে নাই। এতিয়া আপোনালোকৰ মনত হয়তো এটা প্ৰশ্ন আহিব যে প্ৰথমে যেতিয়া আমি চাইছো তেতিয়া অক্টোবৰ মাহত 4 তাৰিখৰ পাছত 5, 6, 7, 8 তাৰিখ দেখা পাইছো, কিন্তু এইটো যদি আমি শেষলৈ চাওঁ তেনেহলে দেখিম যে সোম, মঙ্গল, বুধ, বৃহস্পতিবাৰে মাহটো শেষ হৈছে, আৰু নৱেম্বৰ মাহ আৰম্ভ হৈছে আকৌ সোমবাৰৰ পৰা, অৰ্থাৎ মাজত 4 দিন আৰু এটা সপ্তাহ এৰি দিয়া হৈছে। এতিয়া জানো আহক কি কাৰণেনো ক্যালেন্ডাৰৰ পৰা 10টা দিন আঁতৰাই দিয়া হৈছিল। অক্টোবৰ মাহত 4 তাৰিখৰ পাছত কিয়নো 15 তাৰিখ লিখা হৈছিল? ক্যালেন্ডাৰৰ মতে আজি 2024 চনৰ 27 ছেপ্টেম্বৰ। যিখন ক্যালেন্ডাৰৰ মতে আজি 27 ছেপ্টেম্বৰ, সেই ক্যালেন্ডাৰখন হৈছে গ্ৰেগৰিয়ান ক্যালেন্ডাৰ, আৰু সেই গ্ৰেগৰিয়ান ক্যালেন্ডাৰ প্ৰৱৰ্তন কৰা হৈছিল 1582 চনত। ইয়াৰ পূৰ্বে জুলিয়ান ক্যালেন্ডাৰ প্ৰচলন আছিল, আৰু জুলিয়ান ক্যালেন্ডাৰৰ মতে এবছৰত 365 দিন 5 ঘণ্টা 48 মিনিট 56 ছেকেণ্ড। কিন্তু এবছৰতটো 365 দিন 6 ঘণ্টা হয়, অৰ্থাৎ প্ৰতি বছৰে 11 মিনিট 4 ছেকেণ্ডকৈ জুলিয়ান ক্যালেন্ডাৰখন পিছুৱাই আছিল। চাবলৈ গ'লে এইটো তেনে সাধাৰণ এটা কথা, এবছৰত মাত্ৰ 11 মিনিট, কিন্তু বছৰৰ সংখ্যা যেতিয়া বাঢ়ি গৈ থাকিব, সেই এবছৰটো গৈ যেতিয়া 100 বছৰ হ'ব তেতিয়া 4 দিন পিছুৱাই গুচি যায় প্ৰকৃত সময়তকৈ। আৰু এনেদৰে পিছুৱাই গৈ থাকোঁতে 1582 চনলৈ 10 দিন পিছুৱাই গুচি গ'ল। উৎসৱ পাৰ্বণবোৰো খেলি মেলি হ'বলৈ আৰম্ভ কৰিলে। ধৰি লওক এতিয়া আমি বহাগ বিহুটো উদযাপন কৰোঁ এপ্ৰিলৰ 13-14 তাৰিখে, কিন্তু 10 দিন পিছুৱাই গ'লে আমি সেইটো 2-3 তাৰিখে পালন কৰিবলগীয়া হৈ গুচি যায়। তেতিয়া ৰোমৰ পোপ ত্ৰয়োদশ গ্ৰেগৰিয়াই ভাবিলে যে এনেকৈ যদি হৈ থাকে তেনেহলে বহুত ডাঙৰ কথা হ'ব, এদিন গোটেই সৌৰজগতৰ গতিবিধিবোৰে খেলি মেলি হৈ পৰিব, গতিকে আমি ক্যালেন্ডাৰখন শুধৰাব লাগিব। কিন্তু ক্যালেন্ডাৰখন এতিয়া কেনেকৈ শুধৰাব? ইতিমধ্যে প্ৰকৃত সময় 10 দিন আগুৱাই গুচিয়ে গ'ল, আমি 10 দিন পিছুৱাই গুচি আহিলো। তেতিয়া ভাবিলে যে আমি এই সময়খিনি মিলাবৰ বাবে, আগবাঢ়ি গুচি যোৱা সময়খিনি আমি লগ ধৰিবৰ বাবে মাজত যি 10টা দিন আছিল সেই 10টা দিন কাটি দিয়াৰ সিদ্ধান্ত ল'লে, আৰু সেই মৰ্মেই 1582 চনৰ অক্টোবৰ মাহৰ পৰা 4 তাৰিখৰ পাছত 15 তাৰিখ লিখি, অৰ্থাৎ 10 দিন কাটি গ্ৰেগৰিয়ান ক্যালেন্ডাৰ এবছৰত 365 দিন 6 ঘণ্টা হিচাপে ধৰি গ্ৰেগৰিয়ান ক্যালেন্ডাৰৰ প্ৰচলন আৰম্ভ কৰি দিলে। কিন্তু লাহে লাহে যেতিয়া সময়ৰ ব্যৱধানবোৰ বাঢ়ি আহিবলৈ ল'লে, প্ৰকৃত সময়তকৈ যেতিয়া সকলোৱে পিছুৱাই যাবলৈ ধৰিলে, তেতিয়া নিজৰ নিজৰ ক্যালেন্ডাৰসমূহৰ পৰা তাৰিখসমূহ কাটি কাটি তেওঁলোকেও গ্ৰেগৰিয়ান ক্যালেন্ডাৰখন মানি ল'বলৈ বাধ্য হৈ পৰিলে। আহক এতিয়া আমি চাওঁ কোনখন দেশে কেতিয়াৰ পৰা কিমান দিন কাটি গ্ৰেগৰিয়ান ক্যালেন্ডাৰখনৰ প্ৰচলন আৰম্ভ কৰিলে। 1582 চনত ফ্ৰান্স, ইটালী, পোলেণ্ড, পৰ্তুগাল আৰু স্পেইনে 10 দিন, 1583 চনত অষ্ট্ৰেলিয়া আৰু জাৰ্মানীয়ে 10 দিন, 1587 চনত হাংগেৰীয়ে 10 দিন, 1700 চনত ছুইজাৰলেণ্ডে 10 দিন, 1752 চনত ব্ৰিটেইনে 11 দিন, 1872-73 চনত জাপানে 12 দিন, 1916 চনত বুলগেৰিয়াই 13 দিন, 1918 চনত ৰাছিয়াই 13 দিন, 1923 চনত গ্ৰীচে 13 দিন, আৰু 1926-27 চনত তুৰ্কীয়ে 13 দিন কমাই এই গ্ৰেগৰিয়ান ক্যালেন্ডাৰখন মানি ল'লে। গ্ৰেগৰিয়ে 1582 চনত এই গ্ৰেগৰিয়ান ক্যালেন্ডাৰৰ প্ৰচলন নকৰা হলে আজি হয়তো আমি জানুৱাৰী 1 বা 2 তাৰিখ বুলি লিখিলোহেঁতেন, অক্টোবৰ মাহৰ পূজা আমি জানুৱাৰী মাহতেই পাতিলোহেঁতেন, জুন জুলাই মাহৰ উৎকট গৰমত আমি মেজি জ্বলালোহেঁতেন, কাৰণ আমাৰ উৎসৱ পাৰ্বণবোৰ ইংৰাজী ক্যালেন্ডাৰৰ মতে নপৰে, গ্ৰহ নক্ষত্ৰৰ গতিবিধি মতে পৰে। ক্যালেন্ডাৰৰ পৰা 10টা দিন আঁতৰাই পঠোৱাৰ এই ৰহস্যৰ সম্পৰ্কে আমি একেবাৰে সহজভাৱে কথাখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো। তথ্যত যদি কিবা ভুল পৰিলক্ষিত হয় বা আৰু যদি কিবা সংযোগ কৰাৰ থল আছে বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি কমেন্ট কৰি জনাবলৈ নাপাহৰিব, কাৰণ নজনাটো জানিবলৈ আমি সদায় আগ্ৰহী।
যদি প্ৰয়োজন বোধ কৰে তেনেহলে এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ মাজলৈও আগবঢ়াই দিয়ক। কেলেণ্ডাৰৰ পৰা 10 দিন কাটি দিয়া সেই আচৰিত ঘটনাটোৰ কথা তেওঁলোকেও জানক।